আৰক্ষীৰ তৎপৰতাৰ পিছতো ৰাজ্যত পুনৰ হেকাৰৰ জাল বেংক একাউণ্ট হেক কৰি লুটিলে ৭০,০০০ৰো অধিক টকা কামৰূপৰ বিভিন্ন অঞ্চলত বহিৰাজ্যৰ হেকাৰৰ বৃহৎ জাল টোপামাৰীৰ যুৱকৰ একাউণ্ট হেক কৰি হেকাৰে লুটি নিলে ৭২,০০০ টকা ভুক্তভোগী যুৱকজন জাহিদুল ইছলাম বুলি জানিব পৰা যায় পাঞ্জাব নেশ্যনেল বেংকৰ পিএছপিৰ স্বত্বাধিকাৰী আছিল জাহিদুল ইছলাম নামৰ যুৱকজন প্ৰথমে জাহিদুলৰ মোবাইলত আহিছিল ৩টা OTP তাৰ পাছতেই প্ৰথমবাৰৰ ৫০,০০০ টকা হৰলুকি হয় একাউণ্টটোৰ পৰা দ্বিতীয়বাৰত ২০,০০০ টকা আৰু তৃতীয়বাৰত হৰলুকি হয় ২,০০০ টকা ভুক্তভোগী জাহিদুলে ক্ৰাইম ব্ৰাঞ্চত ফোন যোগে ইতিমধ্যে অভিযোগ দিছে বুলি জানিব পৰা গৈছে আৰু এনেধৰণৰ সাইবাৰ অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষী সষ্টম হৈ আছে যদিও পুনৰবাৰ এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এজন যুৱক এনেদৰে হেকাৰৰ কবলত পৰিছে বেংক একাউণ্ট হেক কৰি হেকাৰ চক্ৰই লুটি নিলে ৭২,০০০ টকা কামৰূপৰ বিভিন্ন অঞ্চলত বহিৰাজ্যৰ হেকাৰে এনেদৰে বৃহৎ জালপাতা পৰিলক্ষিত হৈছে টোপামাৰীৰ যুৱকৰ একাউণ্টৰ পৰা হেকাৰে লুটি নিলে ৭২,০০০ টকা ভুক্তভোগী যুৱকজনৰ নাম জাহিদুল ইছলাম আৰু পাঞ্জাব নেশ্যনেল বেংকৰ পিএছপিৰ স্বত্বাধিকাৰী আছিল জাহিদুল আৰু প্ৰথমে জাহিদুলৰ মোবাইলত আহিছিল ৩টাকৈ OTP আৰু তাৰ পাছতেই প্ৰথমবাৰ ৫০,০০০ টকা তাৰ পাছতে ২০,০০০ আৰু তৃতীয়বাৰত ২,০০০ টকা হৰলুকি হয় ভুক্তভোগী জাহিদুলে ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চত ফোন যোগে অভিযোগ দিছে বুলি জানিব পৰা গৈছে হঠাৎ মোৰ মোবাইলত ৩টা OTP আহে OTP আহিছে মই ভাবিছোঁ মোৰ বেংকৰ পৰা বা কিবা কিবি মেছেজ আহিয়ে থাকে OTP আহি থাকে কিন্তু ফোনপে'ৰ পৰা 2টা OTP আহিছে আৰু PNB 1 এইটো ৰিছেট এটা OTP আহিছে গতিকে মই ইমানটো গুৰুত্ব দিয়া নাই লগে লগে মই ডিলিট কৰি দিছোঁ ডিলিট কৰি দিয়াৰ পিছত মই CSP চলাই আছোঁ তাৰপিছত CSP চলাই পেলাই লাষ্টত মই হিচাপ নিকাচ ক্লিয়াৰ কৰি মোৰ একাউণ্টত ৭২,০০০ টকা আছিল মই সেই অৱস্থাত ৰাতিপুৱা উঠি মোবাইলটোত মানে চোৱা নাই যেতিয়া মই ৮টা ৮:৩০ বজাত মই CSP মানে লগ ইন কৰিছোঁ CSP যাই মানে আইডিটো লগ ইন কৰিছোঁ লগ ইন কৰি মানে কাষ্টমাৰৰ একাউণ্টত মই পইচা ডিপ'জিট কৰাৰ সময়ত মোৰ একাউণ্টত বেলেঞ্চ নাই বুলি তাতে ইনফৰমেশ্যন আহিছে ইনচাফিচিয়েণ্ট বেলেঞ্চ বুলি দেখাইছে মোৰ তেতিয়া সন্দেহ হ'ল যে একাউণ্টত পইচা নাই তেতিয়া মই PNB 1 খুলি মই তেতিয়া ষ্টেটমেণ্টটো চালোঁ ষ্টেটমেণ্টত চাই মই দেখিছোঁ যে ৫০,০০০ টকা মোৰ একাউণ্টৰ পৰা কাটিছে ৫০,০০০